স্যার, NEP 2020 মতে আমাৰ যিটো 4 বছৰীয়া পাঠ্যক্ৰম FYUGP সেইটো আমাৰ অহা সেশনৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ অহা জুলাই আৰু আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব। এই ক্ষেত্ৰত এই গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে আপুনি অকণমান বিশ্লেষণ আগবঢ়াওকচোন। নমস্কাৰ। নমস্কাৰ। আজি বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পডকাষ্টলৈ মই শিৱসাগৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ডক্টৰ ত্ৰিদীপ মহন্ত ছাৰক মই স্বাগতম জনাইছোঁ। আৰু আমাৰ মাজত আজি ছাৰ আহি উপস্থিত হৈছেহি, কাৰণ মই ছাৰক এই কাৰণেই ছাৰ বুলি সম্বোধন কৰিছোঁ। যেতিয়া মই 96-97 সময়ছোৱাত শিৱসাগৰ কলেজত মই ছাত্ৰ হিচাপে আছিলোঁ, আৰু সেই সময়ত এজন খুব সুঠাম, খুব ধুনীয়া ল'ৰা বুলি ক'ব লাগিব, যুৱক এজনে শিৱসাগৰ কলেজত হিষ্ট্ৰী ডিপাৰ্টমেণ্টত যোগদান কৰিছিলে। তেতিয়া আমাৰ বন্ধুবৰ্গৰ সকলৰ পৰা গম পাইছিলোঁ যে খুব এজন মেধাসম্পন্ন প্ৰবক্তাই জইন কৰিছে ডিপাৰ্টমেণ্টত। আৰু তেতিয়াই গম পাইছিলোঁ যে ছাৰে খুব ধুনীয়াকৈ গীটাৰো বজাইছিলে। মোৰ মনত পৰে কলেজ উইকৰ সময়ত ছাৰে যথেষ্ট কলেজ উইকৰ প্ৰগ্ৰেমত ছাৰে গীটাৰ বজাইছিলে, ভায়লিন বজাইছিলে। আৰু তেতিয়া আমি দেখি খুব অনুপ্ৰেৰণা পাইছিলোঁ যে আমিও আমাৰ পঢ়াৰ শেষ কৰি আমিও যদি কোনোবা এখন কলেজত আমি যদি যোগদান কৰোঁগৈ প্ৰবক্তা হিচাপে আমাৰো ভাল লাগিব। আৰু তেতিয়াৰ পৰাই হয়তো এনেকুৱা এটা পোষ্টলৈ আমাৰ মনটো ধাৱমান হৈছিলে। ছাৰ, পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি আমি আমাৰ BLB পডকাষ্টত এটা নতুন বিষয় আমি সংযোগ কৰিব বিচাৰিছোঁ। সেই নতুন বিষয়টো হৈছে, ছাৰ, আমি জানো আমাৰ যিটো NEP 2020 যিটো সেইটো আমাৰ ইমপ্লিমেণ্ট হৈ গৈছে ইতিমধ্যে। আৰু অহা সময়ছোৱাত অহা জুলাই আগষ্টৰ মাহত ছাৰ এইটো আমাৰ 3 yearsটো কমপ্লিট হ'ব আৰু 4 years আৰম্ভণি হ'ব। গতিকে এই সময়ছোৱাত ছাৰ আমি জানিব বিচাৰিছোঁ যে এই ব্যৱস্থাটোৱে নতুন 4 বছৰীয়া যিটো ডিগ্ৰী কোৰ্চৰ ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীক কেনেদৰে সহায় কৰিব, আৰু অসমৰ শৈক্ষিক জগতখনত অসমৰ মহাবিদ্যালয়সমূহৰ কেনেকুৱাকৈ আগুৱাই নিব, এই সম্পৰ্কে আপুনি দুআষাৰমান কওকচোন ছাৰ। নিশ্চয়। পোনপ্ৰথমে মই বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা আমাৰ একালৰ ছাত্ৰ কৈছেই ডক্টৰ পংকজ হাজৰিকাক ধন্যবাদ জনাইছোঁ যে আজি তেওঁলোকৰ যিটো এই পডকাষ্ট অনুষ্ঠান মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু মোৰ লাষ্ট 30 বছৰ অধিক কাল মোৰ যি অভিজ্ঞতা হ'ল শিক্ষাৰ লগত জড়িত হৈ, সেই অভিজ্ঞতাৰে মই আৰু এটা কথা মই স্পষ্ট কৰোঁ, মই কোনো বৰ মেধাসম্পন্ন ব্যক্তি নহয়। মই জানিবলৈ মোৰ এটা কৌতূহলী মন এটা আছে, কথাবিলাক জানিবলৈ খুব চেষ্টা কৰোঁ। লাগিলে মোৰ সেইটো বুৰঞ্জী বিষয়ে হওক বা শিক্ষাৰ এটা সাধাৰণ বিষয়ে হওক, তেনেকুৱা বিষয়বিলাকত জানিবলৈ আগ্ৰহ কৰাৰ কাৰণে কিছু অকণমান নিজে চিন্তা চৰ্চা কৰোঁ। আৰু কৰি মোৰ নিজৰ অনুষ্ঠানখনক আগুৱাই লৈ যাবলৈ লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ। হয়তো সেইখিনি যথেষ্ট নহয়, তথাপি মোৰ চেষ্টাটো আছে। আৰু তাহানিৰ আগৰ শিৱসাগৰ কলেজ আৰু এতিয়া শিৱসাগৰ বিশ্ববিদ্যালয়ত সেইকাৰণে শৈক্ষিক পঞ্জীয়ক হিচাপে কাম কৰি আছোঁ। লগতে মই নিজেই খুব এপ্ৰিচিয়েট কৰিব লাগিব, প্ৰশংসা কৰিব লাগিব যে বীৰ লাচিত বৰফুকন কলেজখন এখন তুলনামূলকভাৱে সৰু কলেজ, সৰু অনুষ্ঠান। ইয়াত বহুত সংখ্যক শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰী এনেকৈ নাই, কিন্তু আচলতে অনুষ্ঠান এখনৰ ডাঙৰ সৰুটো ইয়াত থকা ষ্টাফ বা ইয়াৰ ষ্টুডেণ্ট কিমান সেইটো নহয়, সেইটো হৈছে গুণগত মানৰেহে আচলতে নিৰ্ধাৰণ কৰিব লাগে। আৰু গুণগত মান বৃদ্ধি কৰাৰ বাবে তেনেকুৱা বহুতো পদক্ষেপ আছে। আৰু তাৰ ভিতৰত এনেকুৱা নতুন উদ্ভাৱন নতুন চিন্তা কৰা এনেকুৱা আজিকালি টেকন'লজি। এইবাৰ আমি সকলোৱে জানো, চবেই জানে যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 NEP 2020 এই ডকুমেণ্টত বা এই শিক্ষা নীতিয়ে খুব আমাক টেকন'লজি ড্ৰাইভেন এটা পৰিৱেশলৈ আমাক লৈ যাবলৈ চেষ্টা কৰিছে, বা নিশ্চয় এইটো এটি প্ৰাসংগিকতাও আছে। আমি 21 শতিকাত আছোঁ, আৰু এতিয়া বহুতো টেকন'লজিকেলি বহুত চেঞ্জ হৈছে।
গতিকে আগৰ তাহানিৰ যিটো অকল ক্লাছৰুম টিচিং লাৰ্ণিঙতে সীমাবদ্ধ হৈ থকা নাই, এই টেকন'লজিবিলাক আহিছে, এই পডকাষ্টবিলাকত বিভিন্ন বিষয়বিলাক উত্থাপন হয়, আলোচনা হয়, আৰু সেইবিলাকৰ মাধ্যমেৰে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী বহু পৰিমাণে উপকৃত হয়। গতিকে এই প্ৰথমেই মোৰ ফাৰ্ষ্ট ৰেছপন্সটো হৈছে মই মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক মই ইয়াৰ বাবে প্ৰশংসা কৰাৰ যোগ্য নহয়, আচলতে মই ধন্যবাদ জনাইছোঁ এইটো পদক্ষেপ লোৱাৰ বাবে, আৰু মোক মতাৰ কাৰণেও ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয় এই পডকাষ্টত যিখিনি কথা আলোচিত হ'ব সেইটোত মই পজিটিভলি অংশগ্ৰহণ কৰিবলৈ নিশ্চয় ভাল পাম। ধন্যবাদ ছাৰ। ছাৰে পজিটিভলি তেখেতে উত্তৰসমূহ আমাক দিব বুলি কৈছে। আহি যাব। লগতে এই কোৰ্চবিলাকত যাওঁতেই যেনিবা FYGP যিটো কাৰিকুলাম ষ্ট্ৰাকচাৰ বা NEP যিটো গাইডলাইন, সেইমতে দুটা কম্পনেণ্ট ইয়াতে আছে, দুই ধৰণৰ দুটা ছেগমেণ্ট আছে বুলি ক'ব পাৰোঁ। এটা ছেগমেণ্টত হ'ব সেইটো হৈছে অনাৰ্ছ প্ৰগ্ৰাম, 4th year অনাৰ্ছ প্ৰগ্ৰাম। এজ এ হ'ল 4th yearটো কমপ্লিট কৰাৰ পিছত তেওঁলোকে এইটো বেচেলৰ উইথ অনাৰ্ছ প্ৰগ্ৰাম বুলি ডিগ্ৰী পাব। আৰু এটা ছেগমেণ্ট আছে অনাৰ্ছো থাকিব, তাৰ লগতে ৰিচাৰ্চ থাকিব। গতিকে সেইটোৰ ক্ষেত্ৰত অনাৰ্ছ উইথ ৰিচাৰ্চ প্ৰগ্ৰামটো যথেষ্ট কি ক'ম সেইটোত যথেষ্ট কৰণীয় আছে। সেইটো বহুতো তাত ষ্ট্ৰিক্টনেছ এটাও আছে গাইডলাইনৰ ফালৰ পৰা, বহুতো কৰণীয় আছে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাও ক'ব লাগিব, ইনষ্ট্ৰাকশ্যনেল ফেচিলিটিজৰ কথা ক'ব লাগিব, কাৰিকুলামৰ কথা ক'ব লাগিব, চিলেবি কণ্টেণ্টৰ কথা আছে, তাৰপিছত কিছুমান ফেকাল্টি ৰিকুৱাৰমেণ্টৰ কথা আছে, লেব ফেচিলিটিজ, ক্লাছৰুম, এনেকুৱা ধেৰ ডিজাৰ্টেশ্যন, এইবিলাক ধেৰ কম, ৰিচাৰ্চ মেথডলজি, এনেকুৱা ধেৰ কথাবিলাক আছে য'ত অনাৰ্ছ উইথ ৰিচাৰ্চত সেইবিলাক প্ৰযোজ্য হয়। গতিকে সেইখিনি কৰিবলৈ যাওঁতে আমি নিশ্চয় NEP 2020 গাইডলাইন এজ ৱেল এজ যিটো FYGP ৰেগুলেশ্যনছ আছে আমাৰ, এতিয়া বীৰ লাচিত বৰফুকন কলেজ যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনস্থ এখন মহাবিদ্যালয়, গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো FYGP ৰেগুলেশ্যনছ আছে, সেই ৰেগুলেশ্যনছ মতে আৰু তাৰ যিটো কাৰিকুলাম ষ্ট্ৰাকচাৰ আছে, তাত যিখিনি কম্পনেণ্ট আছে, যিখিনি কোৰ্চ দিয়া আছে, ৰিচাৰ্চ ইত্যাদি ধৰি, সেইবিলাক কথা আমি ফ'ল' কৰিব লাগিব। অনাৰ্ছটোও তাতে চেলেঞ্জ, কিন্তু ৰিচাৰ্চটো তাত সোমাই আছে। আৰু ৰিচাৰ্চ বুলি ক'লে আমি জানো যে ক্ৰিটিকেল থিংকিং বা কিবা কিবি ধেৰ কথা আহি গ'ল, তাত নিজৰ কিছুমান ফিল্ড ৱৰ্ক, প্ৰজেক্ট বেছ বহুত কিছুমান কাম আহি যাব, সেইবিলাক কৰিব লাগিব। প্ৰকৃতাৰ্থত তেতিয়াহে আমাৰ ল'ৰা ছোৱালী আচলতে তাত কৃতকাৰ্যতা লাভ কৰিব বা সফল হ'ব, প্ৰগ্ৰেমটো সফল হ'ব। হয় ছাৰ। এতিয়া কথা হ'ল ছাৰ, আগতে আমাৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চটো 3 বছৰ আছে, এতিয়া সেইটো NEP মতে 4 বছৰলৈ গৈছে। গতিকে 3 বছৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে, আমাৰ অভিভাৱকসকলেও জানে যে BA কোৰ্চটো 3 বছৰ বুলি ভাবি আছিল, এতিয়া নতুনকে 4th year অহাৰ লগে লগে এতিয়া 4 বছৰ হ'ল। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আহিছিলে, কণ্টিনিউ কৰি আহিছিলে, গোটেইবোৰ ছাত্ৰ ছাত্ৰীয়ে 4 বছৰ পাঠ্যক্ৰমলৈ প্ৰস্তুত হ'ব পাৰিবনে ছাৰ? সেইটোত এটা কি আমাৰ NEP যিটো গাইডলাইন, NEP যিখিনি কৈছে, তাত এটা বৰ সুন্দৰ শব্দ আছে, সেই শব্দটো বৰ ভাল লাগে, সেইটো হৈছে ফ্লেক্সিবিলিটি। আৰু কেইটামান আছে, হলিষ্টিক আছে বা মাল্টি ডিচিপ্লিন, এইবিলাক মই এতিয়া এই প্ৰসংগত কৈছোঁ যে ফ্লেক্সিবিলিটি শব্দটোৱে আমাক বহুত সকাহ দি থৈছে, আৰু তাত একো ভয় খাব লগাও নাই। এনেকুৱা ফ্লেক্সিবিলিটি আছে, যিসকল ছাত্ৰই বিচাৰে যে মই 4th yearলৈ যাম, তেওঁলোকে অনাৰ্ছ প্ৰগ্ৰেম, তাৰ কাৰণে কোনো CGPA বাধ্যবাধকতা নাই, কিন্তু অনাৰ্ছ উইথ ৰিচাৰ্চ প্ৰগ্ৰেমলৈ যাবলৈ কিন্তু এটা CGPA এটা মিনিমাম ৰিকুৱাৰমেণ্ট আছে, যিটো 7.5 বা আমি 75% বুলি ক'ব পাৰোঁ। গতিকে সেইটো যিসকলে এচিভ কৰিব, নাম্বাৰ 1। ছেকেণ্ডলি, যাৰ ধৰক এনেকুৱা ষ্টুডেণ্ট আছে যি 7.5 কি 9 CGPAও পাইছে, কিন্তু তেওঁ যাব নিবিচাৰে অনাৰ্ছ উইথ ৰিচাৰ্চ প্ৰগ্ৰেম, আমি জোৰকে নিব নোৱাৰোঁ। ষ্টুডেণ্টজনৰ চইচৰ ওপৰত ডিপেণ্ড কৰিব। মোৰ 9 থকাৰ পিছতো মই নাযাওঁ বুলি যদি ভাবে, নাযাব পাৰে। তেওঁ 3rd yearটোতে কমপ্লিট কৰি গুচি যাব পাৰে, নাইবা অনাৰ্ছটোও পঢ়িব পাৰে। বোলে মই অনাৰ্ছ উইথ ৰিচাৰ্চ নপঢ়োঁ, মই অনাৰ্ছ পঢ়োঁ, কাৰণ অনাৰ্ছ উইথ ৰিচাৰ্চ পঢ়িলে ডিজাৰ্টেশ্যন কৰিব লাগিব, আৰু ডিজাৰ্টেশ্যনৰ ঠাইত অনাৰ্ছ কৰিলে তাত বেলেগ পেপাৰ পঢ়িব লাগিব। তেওঁ মই সেই পেপাৰ কেইখন যিহেতু ইউনিভাৰ্চিটিয়ে দি থৈছে বা কলেজে এডপ্ট কৰি থৈছে, তেওঁ যদি সেই পেপাৰখনৰ প্ৰতি অত্যন্ত আগ্ৰহী, তেতিয়া মই ডিজাৰ্টেশ্যন নকৰোঁ বা কৰিব পাৰে। আৰু ফ্লেক্সিবিলিটি হৈছে কি,
সেইটোতো ফ্লেক্সিবিলিটি ফাৰ্ষ্ট ইয়েৰৰ পৰাই আছে। ফাৰ্ষ্ট ইয়েৰৰ পিছত আমি এক্সিট কৰিব পাৰোঁ, মাল্টিপুল এক্সিট যিটো চিষ্টেম আছে তাত আমি ছেকেণ্ড ইয়াৰত এক্সিট কৰিব পাৰোঁ, ইভেন থাৰ্ড ইয়াৰতো আমি এক্সিট কৰিব পাৰোঁ। আৰু এইটোৰ এটা বিউটিটো কি যে ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰত এক্সিট কৰিলে ল'ৰা বা ছোৱালীজনীয়ে এটা এক্সট্ৰা 4 ক্ৰেডিট মানে ইণ্টাৰ্ণশ্বিপ, এপ্ৰেণ্টিছশ্বিপ বা তেনেকুৱা ধৰণৰ এটা ভকেশ্যনেল প্ৰগ্ৰেমত ভাগ ল'বলৈ 4 ক্ৰেডিটৰ এক্সট্ৰা সেইটো দিলেহে তেওঁ এক্সিট কৰিব পাৰিব। কিন্তু থাৰ্ড ইয়াৰত এক্সিট কৰিবলৈ সেইটো নাই। থাৰ্ড ইয়াৰত খালি ছাকচেছফুলি তেওঁ নিজৰ কৰ্চবিলাক শেষ কৰি পৰীক্ষা পাছ কৰি CGPA তেওঁ যদি লৈ ল'ব পাৰে তেতিয়া তেওঁ এক্সিট কৰিব পাৰে যে মই 4th ইয়াৰ নপঢ়োঁ। সেই ফ্লেক্সিবিলিটিটো দিয়া আছে, গতিকে আমাৰ বৰ চিন্তা কৰিব লগা নাই। আৰু বস্তুটো ইমান ধুনীয়াকৈ মিলাই থোৱা আছে যে থাৰ্ড ইয়াৰত এক্সিট কৰি গ'লে তেওঁ আৰু যদি পিছতো তেওঁ PG কৰিব খোজে 2 বছৰীয়া PG কৰিব, আৰু 4th ইয়াৰ যদি কমপ্লিট কৰে তেতিয়া 1 ইয়াৰ PG কৰিলেও হৈ যায়। গতিকে ইমান ফ্লেক্সিবিলিটি আছে, গতিকে এই ফ্লেক্সিবিলিটি আমি সুবিধা ল'ব লাগে ছাত্ৰ ছাত্ৰী শিক্ষক। আচলতে ছাৰ মানে কি যেতিয়াৰ পৰা এইটো আৰম্ভ হৈ গৈছে NEP 2022 আমি দেখিছোঁ যে কি প্ৰথম ফাৰ্ষ্ট চেমত 20 ক্ৰেডিট, ছেকেণ্ড চেমত 20 ক্ৰেডিট, থাৰ্ড চেমত 20, 6 চেমলৈকে 20 আহি আছে। এতিয়া আমাৰ 7th চেম যেতিয়া আৰম্ভ হ'ব, আমাৰ 4 ইয়াৰটো যেতিয়া আৰম্ভ হ'ব, নতুন আমাৰ 26 মানে আগষ্ট মাহত যেতিয়া আৰম্ভ হ'ব, সেইটোতো 20 ক্ৰেডিট। তাত খালি ইন্ট্ৰডিউচ কৰিছে ৰিচাৰ্চ মেথডলজি পেপাৰখন আছে। তাৰ পাছত আপোনাৰ 8th চেমতো তেনেকে আপোনাৰ মেজৰ পেপাৰ 2খন আছে, 2খন 4 ক্ৰেডিট আছে। তাতো মাইনৰ পেপাৰ এখন আছে 12 হ'ল। তাতো ডিচাৰ্টেশ্যন আছে 8 ক্ৰেডিট। ডিচাৰ্টেশ্যনৰ সৈতে 20 ক্ৰেডিট হৈ যায়। যদি কোনোবাই ডিচাৰ্টেশ্যন নকৰে তেতিয়াহ'লে DSC 2খন পেপাৰ তেওঁলোকে ল'ব পাৰে। সেইটো সুবিধা ৰাখিছে ছাৰ। এই ব্যৱস্থাটো এতিয়া নতুনকৈ হৈছে, ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে সাজু হৈছে বা আমাৰ মহাবিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেকৈ সাজু হৈছে, আৰু হয়তো এনেকুৱাও কিছুমান সমস্যা আছে যিবোৰ মহাবিদ্যালয়ত ছাৰ ৰিচাৰ্চৰ ক্ষেত্ৰত বিশেষ আগবাঢ়ি যোৱা নাই। তেনেকুৱা মহাবিদ্যালয়সমূহত ছাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ 4 ইয়াৰটো মানে কমপ্লিট কৰিব পাৰিব? বহুত চেলেঞ্জ আছে, সেই বিষয়টো আহিব বুলি মই গম পাইছোঁ, মই সেই সম্পৰ্কত নিশ্চয় ক'ম। কিন্তু এটা কথা মই ছাত্ৰ ছাত্ৰীক আচলতে মই এই সুযোগতে জনাব বিচাৰিছোঁ, মানে তেওঁলোকৰ কেৰিয়াৰ গ'লটো কি, সেই গ'লটো চাই তেওঁলোকে কিন্তু আগবাঢ়িব লাগিব। তেওঁলোকৰ যদি কেৰিয়াৰ গ'লটো হৈছে একাডেমিক্স, তেওঁলোকে যদি সেই তাতে যাব বিচাৰিছে তেওঁলোকে তেতিয়া 4th ইয়াৰটো কৰা ভাল, বা তাৰপিছত তেওঁলোকে PG গৈ পেলাই তেওঁলোকে ৰিচাৰ্চ হওক PhD হওক এইবিলাক কৰিব পাৰে। আৰু এটা সুবিধা আছে কি যে 4th ইয়াৰটো কৰাৰ পিছত PG নকৰাকে মানে PhDও কৰিব পাৰে, সেইটো অপচনো আছে। সেইটো আছে, ৰিচাৰ্চ বেছ মানে আচলতে NEP-য়ে কৈছে যে ৰিচাৰ্চ বেছ হ'ব লাগিব, ক্ৰিটিকেল থিংকিঙৰ ওপৰত গুৰুত্ব দিব লাগিব, আমাৰ প্ৰব্লেম সলভিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। UGC-য়ে কৈ থৈছে যে তেওঁলোকে যদি 4th ইয়াৰটোত তেওঁলোকে 75% পাই যায়, অনাৰ্ছ উইথ ৰিচাৰ্চ যদি ল'ব লাগিব, উইথ অনাৰ্ছত নহ'ব, অনাৰ্ছ উইথ ৰিচাৰ্চ যদি কৰি লয় 75% হয়, তেতিয়ালৈকে তেওঁলোকে PG নকৰাকে তেওঁলোকে ডাইৰেক্টলি PhD, আৰু ঢেৰ আছে, মই আৰু যদি ওলাই মই সেইখিনিও ক'ম, আৰু বহুত কেৰিয়াৰ পাথ আছে। আৰু যিসকলে ভাবিছে যে মই বেলেগ এটা একাডেমিক পাথটো নলৈ আমি বেলেগ এডমিনিষ্ট্ৰেটিভ লাইন বা আদাৰ কিবা কিবি এণ্টাৰপ্ৰেনাৰশ্বিপ বা কিবা কিবি লাইনত যায়, তেতিয়া কিন্তু এই 4th ইয়াৰটো নকৰাকে যাব পাৰে, তেওঁলোক যোৱাটো বেয়া নহয়। আৰু তেওঁলোকৰ তেতিয়া এবছৰ সময় বাচি যাব। কাৰণ আজি যদি কোনোবাই যদি ACS বা IS মানে UPSC বা APSC পৰীক্ষাৰ কাৰণে নিজকে ভাবিছে, মই PGটো যদি ভবা নাই, তেওঁ তেতিয়া এক্সিট কৰিব পাৰে। তাৰপিছত এই বছৰটো তেওঁ সেইবিলাকত মনোনিৱেশ কৰিব পাৰে। যদি তেওঁৰ মনত এইটো PGৰ কথাটোৱেই নাই যদি কেৰিয়াৰটোত, বা অন্য কেৰিয়াৰ যদি তেওঁ ল'ব বিচাৰিছে, তেতিয়াহ'লে 4th ইয়াৰটো নকৰাকেই যাব পাৰে। সেইটো এটা তেওঁৰ কাৰণে ভাল অপশ্যন আছে। ছাৰ মানে এই গোটেই বস্তুটোত এটা মেকানিজিম এডপ্ট কৰিছে NEP 2020, মানে আত্মনিৰ্ভৰ ভাৰতৰ কথাটো ইয়াত আছে, সোমাই আছে। হলিষ্টিক ডেভেলপমেণ্ট আৰু আমাৰ স্কিল বেছ এডুকেশ্যন। গতিকে ছাৰ এই গোটেই ব্যৱস্থাটোৱে যদি স্কিলটোক এনহেঞ্চ কৰিব পাৰে, স্কিলটোক এনহেঞ্চ কৰি ছাত্ৰ ছাত্ৰীসকলক যদি জব অপৰচুনিটি প্ৰভাইড কৰিব পাৰে, তেতিয়াহ'লে ছাৰ সঁচাকৈ এইটো ভাল হ'ব। আপুনি ছাৰ আপোনাৰ সুদীৰ্ঘ কৰ্মময় জীৱনত আপুনি দেখিছে যে এনুৱেল ছিষ্টেমত আপুনি পঢ়াইছোঁ। হয়, তাৰ পাছত আমি দেখিলোঁ ছেমিষ্টাৰ ছিষ্টেম আহিলে লাহে লাহে, তাৰপিছত CBCS ছিষ্টেম আহিলে, এতিয়া আমাৰ নতুনকৈ
NEP 2020। গতিকে এই আটাইকেইটা ছিষ্টেমৰ ভিতৰত ছাৰ কোনটোক আপুনি কেনেদৰে ভাবে, কোনটোক আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি আপুনি অৱলোকন কৰিব বিচাৰে ছাৰ? এটা মই কথা কওঁ, এতিয়া যিটো FYGP চিষ্টেম এইটো অলমষ্ট পিয়ৰলি CBCS হৈ আছে। হয় আমি আগৰ যিটো CBCS আছিলে, মই নিজে পৰ্যালোচনা কৰি এনেকে পাওঁ, সেইটো RCBCS বুলিহে মই কওঁ। কেতিয়াবা মই কলিগৰ লগত ধেমালিয়াকে কওঁ ৰেষ্ট্ৰিক্টেড CBCS। তাৰমানে তাত যিটো চইচটোৰ অপশ্যনটো ভেৰি লিমিটেড আছিলে আগৰ চিষ্টেম CBCS ৰেষ্ট্ৰিক্টেড আছিল। এতিয়া সেই ৰেষ্ট্ৰিকশ্যন বহুত আঁতৰি গ'ল। এতিয়া আমি এক্ৰছ ডিচিপ্লিন ছায়েন্সৰ আৰ্টছৰ মাজত মানে ছাবজেক্টবিলাক ছায়েন্সৰ পেপাৰ এখন লৈ আৰ্টছৰ পেপাৰ ল'ব পৰা হ'ল, এনেকুৱা মানে হিউমেনিটিজ ছ'চিয়েল ছায়েন্সৰ মানে এতিয়া সেই ফ্লেক্সিবিলিটিটো বা এই মবিলিটিটো এক্ৰছ ডিচিপ্লিন মবিলিটি বহুত বাঢ়ি গ'ল। এতিয়া ৰিয়েল চেন্সত মানে CBCSটো আমি এনজয় কৰি আছোঁ, ল'ৰা ছোৱালী বা শিক্ষক শিক্ষয়িত্ৰী। সেইটো এতিয়া কথা হ'ল ইয়াতো বহুতো হয়, হলিষ্টিক ডেভেলপমেণ্টৰ কথা কৈছে। হলিষ্টিক ডেভেলপমেণ্টৰ লগত পাঠ্যপুথিৰ মাজতে নাৰাখি তেওঁলোকক বিভিন্ন কাৰিকুলাৰ এক্টিভিটিজ, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ যোগেদি তেওঁলোকক এক্সপ'জাৰবিলাক সেইবিলাকতো চেষ্টা কৰিছে বিভিন্ন কালচাৰেল স্পৰ্টছ বা বাকী ক্ষেত্ৰবিলাকত। কমিউনিটি এংগেজমেণ্ট, এনেকুৱা ইণ্টাৰ্ণশ্বিপ বা এইবিলাকৰ যোগেদি তেওঁলোকৰ বহুতখিনি এতিয়া ব্যৱস্থা আহি গৈছে। আৰু তাৰোপৰি চবচে গুৰুত্ব দিছে স্কিলৰ ওপৰত, স্কিল এনহেঞ্চমেণ্ট। আৰু মানে কি হৈছে, আমাৰ ভাৰতৰ এটা সমীক্ষাত ওলাইছে প্ৰায় স্কিলৰ ওপৰত অনলি 4-5% মানে ল'ৰা ছোৱালী স্কিল মানে বেছড এডুকেশ্যনত গৈছে। হুৱেৰেজ এডভান্স কাণ্ট্ৰি USA, জাপান, চাউথ কোৰিয়া এইবিলাকৰ more than 50% তেওঁলোকৰ মানে বহুত বেছি তেওঁলোকৰ স্কিলৰ ওপৰত বহুত গুৰুত্ব। কিন্তু মই এটা কথাও মই আকৌ এজন মানে মই শিক্ষাৰ লগত জড়িত হিচাপে মই এটা ভাবোঁ কিন্তু দেই, যে আমি কিন্তু ফাণ্ডামেণ্টেল এডুকেশ্যনৰ পৰা আমি স্কিল বা এইবিলাক কথা কৈ থাকোঁতে আমি ফাণ্ডামেণ্টেল বেছিক এডুকেশ্যনৰ পৰা আমি আকৌ বৰ আঁতৰি যাব নোৱাৰোঁ। আমি স্কিল বেছ এপ্লাইড ছায়েন্স এপ্লিকেশ্যনটো প্ৰথমতে বেছিক, তাৰপিছতে এপ্লিকেশ্যন। তাৰমানে গতিকে সেইটো আমি কিন্তু অকণমান ৰেচনেলাইজ কৰি ৰাখিব লাগিব, বেলেঞ্চ কৰিব লাগিব। এই প্ৰসংগত ছাৰ মই ক'ব বিচাৰিছোঁ যে আপুনি যিটো ক'লে আমাৰ পাৰ্চেণ্টেজটো নিচেই কম বুলি কৈছে, কিন্তু আমি যদি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত, আমি ডেভেলপ কাণ্ট্ৰিবিলাকত যদি চাবলৈ যাওঁ, তেতিয়া তেওঁলোকক কি কৰে, ছাত্ৰ ছাত্ৰীসকলক গভৰ্ণমেণ্টে ফাইনেন্স কৰে। আৰু যিবিলাক কৰ্পৰেট ছেক্টৰ আছে সেই কৰ্পৰেট ছেক্টৰবিলাকেও তেওঁলোকক ফাইনেন্স কৰে। আৰু যেতিয়া তেওঁলোকৰ কেলিবাৰটো খুব ভাল হয়, তেওঁলোকৰ স্কিলটো বাঢ়ি যায়, তেতিয়া তেওঁলোকক সেইবিলাক কৰ্পৰেট ছেক্টৰতে কি কৰে, এমপ্লয়মেণ্ট দিয়ে, জবটো তেওঁলোকক দি দিয়ে। গতিকে তাত সুযোগটো বেছি আছে, প্ৰস্পেক্ট বেছি আছে, সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে তাত মানে কাম কৰিবলৈ ভাল পায়। কিন্তু আমাৰ ব্যৱস্থাটো যে নতুনকৈ আহিছেহে ভাৰতবৰ্ষত। আৰু এটা কথা মই দেখিছোঁ, স্কিল 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 বুলি কৈ থাকোঁতে আপুনি যিটো ক'লে যে আমাৰ ফাণ্ডামেণ্টেল আমাৰ জেগাৰ পৰা আমি আঁতৰি গৈছোঁ নেকি, হয়। আপুনি এতিয়া চাবচোন, প্ৰায়বিলাক ছেক্টৰতে আমাৰ ছাত্ৰ ছাত্ৰীৰ তুলনামূলক এটা যদি চায়, তেতিয়া দেখিব যে ছাত্ৰীসকলৰ যিটো মানে আগ্ৰাসন বুলি ক'লে ভুল হ'ব, ছাত্ৰীসকলে যিটো মানে পাৰফৰ্মেঞ্চ দেখাইছে, এতিয়া প্ৰত্যেকখন কলেজতে চাওক আপুনি, পোষ্ট এটা ওলালে প্ৰায় ছাত্ৰীসকলে তাত মানে পাই যায়। গতিকে আমাৰ মই ভাবিছোঁ আমাৰ ছাত্ৰসকলে হয়তো সেই স্কিলত লাগি থাকোঁতে ছাত্ৰীসকলে আমাৰ আগবাঢ়িছে। এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে? আচলতে মই অকণমান সেইটো অলপ চাইছিলোঁ, মানে নিজেও বুজি চাবলৈ চেষ্টা কৰিছিলোঁ, বুজি পাবলৈ। আমাৰ গোটেই ভাৰতীয় যিটো সামাজিক ব্যৱস্থা, তাত এতিয়াও কিন্তু ছাত্ৰীসকলে খুব এই ফ্ৰীডমটো পোৱা নাই তেওঁলোকৰ ঘৰৰ পৰা বা বিভিন্ন কাৰণত। সেইকাৰণে এটা পৰিয়ালবিলাকেও ছাত্ৰীসকলক অকণ কমফৰ্ট জ'নৰ ভিতৰত ৰাখিব বিচাৰে। আৰু কমফৰ্ট জ'নৰ কাৰণে হৈছে বেষ্ট মানে প্লেচ হৈছে আমাৰ জেনেৰেল এডুকেশ্যনেল ছেক্টৰবিলাক। এই তাৰমানে আমাৰ ডিগ্ৰী বা এই কলেজ বা এইবিলাক হৈছে, তাত আমি যদি ছাত্ৰীজনীগৰাকীক দিলোঁ, কিন্তু আমাৰ ল'ৰাজনক কিন্তু কি কৰোঁ, আমি খুব উদ্বুদ্ধ কৰি থাকোঁ আৰু থিংক ডিফাৰেণ্টলি, খুব বেলেগকৈ ভাবোঁ, তেওঁ ক'ৰবাত যাওক, কিবা যাওক। এইটো মানসিকতাটো আমাৰ পৰিয়ালবিলাকতো আছে, সমাজ ব্যৱস্থাটো। তাৰ কাৰণে ল'ৰাবিলাক হয়তো তেওঁলোকে বেলেগ ধৰণে কিছুমান বেলেগ মানে ল'ৰাবিলাকো পিছ পৰি থকা নাই, তেওঁলোকে বিশেষকৈ ইঞ্জিনিয়াৰিং টেকন'লজি এইবিলাক চাবলৈ গ'লে আমি এটা চাওঁচোন, সাধাৰণতে দেখোঁ ইভেন যদি টেকনিকেল কৰ্চৰ ভিতৰত মেডিকেল আৰু ইঞ্জিনিয়াৰিং ছেক্টৰটো চাওঁ, ইঞ্জিনিয়াৰিঙত ল'ৰা বেছিকৈ যায়, মেডিকেলত ছোৱালী বেছিকৈ যায়। সেইটো অকণমান কমফৰ্ট জ'নৰ ভিতৰতে ধৰে টেকনিকেলৰ ভিতৰত।
আৰু জেনেৰেল এডুকেশ্যনটো যিহেতু এটা কমফৰ্ট জোনত থাকে, গতিকে সেই ছোৱালীবিলাকৰ আগ্ৰহটো বেছি। ল'ৰাবিলাকে টেকনিকেল বা অন্টাৰপ্ৰিনাৰশ্বিপ বা বিভিন্ন সাধাৰণতে চাবচোন ITI কোৰ্চ কৰিবলৈ কিন্তু ছোৱালী কম যায়, ল'ৰা বেছি যায়। হয় তাৰমানে সিহঁতেতো মেট্ৰিক পাছ কৰিয়ে গুচি যায় বা তেনেকুৱা পৰ্যায়তে গুচি যায়, ছোৱালীবিলাকে কম যায়, নোযোৱা নহয়, ইঞ্জিনিয়াৰিঙতো আজিকালি বহুত সোমাইছে। তথাপি এই ৰেচিঅ'টো চালে মানে যিবিলাকত অকণমান চেলেঞ্জ আছে, কষ্ট আছে, সেইটো এটা মানসিকতা এটা আছে অকণমান, নথকা নহয়। কিন্তু ছোৱালীও সমানে চব ছেক্টৰতে মানে আগবাঢ়িছে, এইটো কিন্তু আমাৰ কাৰণে ভাল কথা। সেইটো কিন্তু এটা বৰ ভাল কথা, উইমেন এম্পাৱাৰমেণ্টৰ কথা আমি কওঁ নহয়, সেইটো কিন্তু এতিয়া উইমেন এম্পাৱাৰমেণ্ট হৈছে। এই এডুকেশ্যনৰ ফালত তেওঁলোকে গৈ এটা লিড পজিশ্যনত থাকিব। আজিও আমি যদি চিন্তা কৰোঁ, ভাৰতবৰ্ষ বা আমাৰ ষ্টেটখনতে একদম হাই লেভেল পোষ্টত কিমান আছে মহিলা, পুৰুষতকে বহুত কম আছে। কিন্তু এটা সময়ত আজিৰ পৰা 10-20 বছৰ পিছত কিন্তু এই চিনিয়ৰটো চেঞ্জ হ'ব। এই ল'ৰা ছোৱালী, আমাৰ ছোৱালীবিলাক আগবাঢ়ি গৈ তেওঁলোকে এই পদবিলাক পাবগৈ, তেতিয়া আৰু ভাল লাগিব। সেইটো এটা আচ্ছা, মোৰ এটা কথালে মোৰ আকৌ হেৰি হৈ আছে, মোৰ আকৰ্ষণটো হৈ আছে, সেইটো হৈছে ফাণ্ডিঙৰ যিটো কথা, ডেভেলপ কাণ্ট্ৰি। আমি ইণ্ডিয়াত আমাৰ লেছ দেন 1% অফ GDP আমি এডুকেশ্যনত খৰচ কৰি আছো এতিয়া। আমি SEC বা স্কিল এনহেঞ্চমেণ্ট বা এইবিলাক অভাৰঅল এডুকেশ্যন, অথচ এডভান্স কাণ্ট্ৰিবিলাক এইবিলাক মোৰ দেন 2%। গতিকে ডেফিনেটলি ইণ্ডিয়াও এতিয়া আমাৰ NEP-টো সেইটো ছাজেশ্যন দিছে, পৰামৰ্শ দিছে যে এডুকেশ্যন ছেক্টৰত খৰচ কৰিব লাগিব। এতিয়া ইজৰাইলৰ নিচিনা, আমেৰিকাৰ নিচিনা, কোৰিয়াৰ নিচিনা, জাপানৰ নিচিনা, ইভেন চাইনা, এইবিলাক কাণ্ট্ৰিয়ে যিটো খৰচ কৰে এডুকেশ্যনেল ৰিচাৰ্চ, সেই খৰচটো কিন্তু আমি কৰিব লাগিব। নেদাৰলেণ্ড, এইবিলাক এডভান্স কাণ্ট্ৰিবিলাক চবেই, ইউৰোপীয়ান কাণ্ট্ৰিজবিলাকে তেওঁলোকে যথেষ্ট খৰচ কৰে, সেই ফাণ্ডিংবিলাক আছে। আৰু এটা দিশ কৈছে ইণ্ডাষ্ট্ৰীৰ লগত, এতিয়া খুব কৈছে একাডেমিয়া ইণ্ডাষ্ট্ৰী লিংকেজ কলাবৰেশ্যন। এতিয়া আমাৰ আনিছেও, অসম চৰকাৰে ৰিচেণ্টলি এখন ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ পাতিছিলে, তাত বহুতো ইণ্ডাষ্ট্ৰীৰ মানুহ, নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ ইণ্ডাষ্ট্ৰী মানুহক লগ কৰি একাডেমিক্সৰ মানুহখিনিক লগাই কৰিছিলে। সেইটো এটা বিগিনিং বুলি আমি ক'ব পাৰোঁ। এইটো আৰু কিন্তু তাক ফ্ৰুটফুল কৰিবলৈ আৰু সেইটো আচলতে ছাৰ মই এটা চাইছিলোঁ, এটা বাজেট সমীক্ষাত মই চাইছিলোঁ, যিটো আমাৰ মানে ইণ্টাৰ্ণশ্বিপ প্লাছ আমাৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে যিটো মহাবিদ্যালয়বিলাক বা ইউনিভাৰ্চিটিবিলাকক যিটো বাজেট নিৰ্ধাৰণ কৰিছে, সেইটো নিচেই কম। গতিকে এই ক্ষেত্ৰত চৰকাৰে কিন্তু পুঁজি এনহেঞ্চ কৰাৰ কিন্তু দৰকাৰ আছে, তেতিয়াহে তেওঁলোকৰ স্কিল এই কথাবোৰ মানে আগবাঢ়ি যাব। আৰু যদি মানে চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা ইণ্ডাষ্ট্ৰীলৈও যায়, যেনেকে আমাক খুব কৈ আছে, আমাৰ একাডেমিক্সত কৈ আছে, ইনষ্টিটিউচন HCIs কৈ আছে যে আপোনালোকে কলাবৰেট কৰক ইণ্ডাষ্ট্ৰীৰ লগত। কিন্তু ইণ্ডাষ্ট্ৰীবিলাক চব ইণ্টাৰেষ্টেড নহয়, কাৰণ তেওঁলোকে সদায়, ইণ্ডাষ্ট্ৰী হৈছে এটা প্ৰফিট মেকিং, ইণ্ডাষ্ট্ৰী চেৰিটি অৰ্গেনাইজেশ্যন নহয়, কিবা তেওঁলোকে CSR ইনিচিয়েটিভ আছে এটা পাৰ্ট তেওঁলোকৰ, কিন্তু গোটেই গ'লটো হৈছে তেওঁলোকৰ প্ৰফিট মেকিঙৰ সেই ৰাস্তাত তেওঁলোকে যদি কাৰোবাৰ পৰা সহায় পায় ফ্ৰুটফুলি, তেতিয়াহে তেওঁলোকে সহায় কৰিব। আৰু সেইটো ছাৰ এটা কাম কৰিব লাগিব, গভৰ্ণমেণ্টেও মানে চৰকাৰেও কি কৰিব লাগিব, ইণ্ডাষ্ট্ৰীকো দিব লাগিব যে ইনষ্টিটিউচন বিলাকক তোমালোকে মানে সহযোগ কৰা, সমন্বয় স্থাপন কৰা। এই ইনষ্টিটিউচন বিলাকৰ পৰা যিবিলাক প্ৰডাক্ট যাব, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ যাব, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ইণ্ডাষ্ট্ৰী কিবা ডেভেলপমেণ্টৰ কাৰণে কিবা ৰুল ফ্ৰেমৱৰ্ক বনাব, সেইবিলাকত তেওঁলোকক সুযোগ দিব লাগিব, কিছুমান ৰেগুলেশ্যন ঠিক কৰিব লাগিব। সেইটো একদম সঁচা কথা, সেইটো কৰিব লাগিব। আৰু এট দ্য চেম টাইম আৰু এটা কথা আছে, তাত ইণ্ডাষ্ট্ৰীৰ কিছুমান ৰিকুৱাৰমেণ্ট আছে। আমি এতিয়া কি চিলেবাছ পঢ়াইছো, আমাৰ চিলেবাছ কাৰিকুলামটোৰ লগত ইণ্ডাষ্ট্ৰীৰ এটা মানে এলাইন কৰিব লাগিব, আমি ইণ্ডাষ্ট্ৰীৰ লগত এলাইন কৰিব লাগিব যে ইণ্ডাষ্ট্ৰীক যদি লাগে কিবা এটা টেকনিকেল, কিবা এটা স্কিল নলেজৰ কথা, আমাৰ যদি চিলেবাছত নাই, ইণ্ডাষ্ট্ৰী কেলে ল'ব বাৰু? এইটো ডেফিনেটলি একদম সঁচা কথা। গতিকে এতিয়া কি কৰোঁ, এতিয়া কথাবিলাক আহিছে, এতিয়া আমাৰ বৰ্ড অফ ষ্টাডিজ বা এই চিলেবাছ প্ৰিপেৰেশ্যন পদ্ধতিটোত আমি ইণ্ডাষ্ট্ৰী মানুহক ইনভাইট কৰি তেওঁলোকক সুধিব লাগিব যে তোমালোকক কি লাগে, তোমালোকৰ ৰিকুৱাৰমেণ্ট কি, তোমাৰ ইণ্ডাষ্ট্ৰীটোৰ কাৰণে কেনেকুৱা স্কিলড বা নলেজেবল মানে প্ৰডাক্ট লাগে, আমি দিম, আৰু তোমালোকে আমাৰ চিলেবাছ প্ৰিপেৰেশ্যনটো সহায় কৰা। তেতিয়া এই কলাবৰেশ্যনটো আৰু বেছি মিনিংফুল হ'ব বা মানে ভাল হ'ব, আৰু তেতিয়াই মানে আমাৰ ছাত্ৰ ছাত্ৰীও প্লেচমেণ্ট পাব।
ছাৰ ইমানখিনি কথা আমি গম পাইছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয় এই কথাবিলাক অনুধাৱন কৰিব। কিন্তু ছাৰ এই আমাৰ NEP 2020ত এটা ডাঙৰ কনচেপ্ট আছে মাল্টি ডিচিপ্লিন। এই বিষয়ে আপুনি ছাত্ৰ ছাত্ৰীসকলক, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অকণমান জনাওকচোন ছাৰ। এতিয়া নিশ্চয় NEPৰ কেইবাটাও মানে তেওঁলোকৰ অবজেক্টিভ বা তেওঁলোকে পিলাৰ বুলিও কয় বা এনেকুৱা এটা হৈছে মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন। এতিয়া তেওঁলোকে অলৰেডি NEP 2020 ষ্টেণ্ড এলন ইনষ্টিটিউশ্যন বা ছিংগুল ব্ৰাঞ্চ ছিংগুল ষ্ট্ৰীম ইনষ্টিটিউশ্যনক ফেজ আউট কৰিবলৈ কৈছে, লাহে লাহে ডিছকাৰেজ কৰিব যিটো এটা ষ্ট্ৰীম বা তাৰ ঠাইত কৈছে মাল্টি ডিচিপ্লিনাৰী লাৰ্জ ইনষ্টিটিউশ্যন, য'ত মানে ৱাইড ৰেঞ্জ অফ ছাবজেক্টছ থাকিব, এক্ৰছ ডিচিপ্লিনছ, এক্ৰছ ষ্ট্ৰীমছ, আৰু সেইবিলাক হোৱাৰ ফলত গোটেই এটা মাল্টি ডিচিপ্লিন, এজন ষ্টুডেণ্ট এটা ছাবজেক্টত কনফাইন হৈ নাথাকে। তেওঁৰ এই যে লগতে এটা কথা কৈছে হলিষ্টিক ডেভেলপমেণ্ট হ'বলৈ হ'লে কোনোবা এটা বা দুটা দিশতে স্পেচিয়েলাইজ হৈ থাকিলে হলিষ্টিক ডেভেলপমেণ্ট নহয়। সেইকাৰণে মাল্টি ডিচিপ্লিনাৰী কনচেপ্টটো আহিছে। আৰু মাল্টি ডিচিপ্লিনাৰী আৰু লগতে আৰু এটা আছে ইণ্টাৰ ডিচিপ্লিনাৰী। আমাক দুইটা কথাই কৈছে, ইণ্টাৰ ডিচিপ্লিন, মাল্টি ডিচিপ্লিন। মাল্টি ডিচিপ্লিনৰ ওপৰত ফ'কাছটো যেনিবা বেছি, ইণ্টাৰ ডিচিপ্লিনতকৈ বেছি। এতিয়া মাল্টি ডিচিপ্লিনাৰী হ'বলৈ ইনষ্টিটিউশ্যনবিলাকেও আকৌ য'ত মানে মাল্টি ডিচিপ্লিনাৰী কনচেপ্টটো নাই, মাল্টি ডিচিপ্লিনটো অকল চায়েন্স এণ্ড ছ'চিয়েল চায়েন্সৰ মাজত কেইটামান ছাবজেক্ট থকাটোৱে মাল্টি ডিচিপ্লিন নহয় আচলতে। সি আচলতে চায়েন্স, টেকন'লজি, ইঞ্জিনিয়াৰিং, যিটো একদম ৰিয়েল অৰ্থত মাল্টি ডিচিপ্লিনাৰী কথাত ষ্টেম বুলি যিটো কৈছে, চায়েন্স, টেকন'লজি, ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স। গতিকে ছ'চিয়েল চায়েন্সৰ লগত ষ্টেম ইনষ্টিটিউশ্যনবিলাক যদি আমি এনেকৈ ইণ্টিগ্ৰেট কৰিব পাৰোঁ, তেতিয়া এইটো আগবাঢ়িব। আৰু লগতে যাৰ সেইটো অকণমান অভাৱ আছে তেওঁলোকক পৰামৰ্শ দিছে কলাবৰেট কৰিবৰ কাৰণে, য'ত সেইটো নাই থকা ইনষ্টিটিউশ্যনত কলাবৰেশ্যনৰ যোগেদি আঁকিব লাগিব। এইবাৰ ছাৰ ইণ্টাৰেষ্টিং কথা এটা, আমাৰ পৰীক্ষা যোন চলাইছিলোঁ আমাৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত, তেতিয়া এটা দেখিছিলোঁ যে কি এটা ল'ৰা এডুকেশ্যন মেজৰ কিন্তু তাৰ মাইনৰ জিঅ'লজি, কম্বিনেশ্যন সেইটো। গতিকে এইটোৱে ছাৰ দুইটা ষ্ট্ৰীমৰ কিছুমান কথা জনাত যথেষ্ট সহায় হয় নিশ্চয়। আৰু এইটোৱে প্ৰেক্টিকেল ফিল্ডত কেতিয়াবা হয়তো ছাত্ৰ ছাত্ৰীক সহায়ো কৰিব নিশ্চয়, নহয়নে ছাৰ? কৰিব। খালি এটা বস্তু আছে, আমাৰ আমি আকৌ কাউন্সেলিঙো কৰিব লাগিব ল'ৰা ছোৱালীয়ে খুব বেছি অভাৰ ফেচিনেটেড হ'লেও নহ'ব। মানে NEPয়ে ইমান ফ্লেক্সিবিলিটি দিছে, মই যিকোনো ল'ম, তাৰমানে ৰিয়েলি তেওঁ ছাবজেক্টটো প্ৰথম পাৰিব নোৱাৰে। পঢ়াৰ কাৰণে আচলতে কিছুমান আমি যদি সামান্যভাৱে প্ৰি ৰিকুইজিটছ কিছুমান ৰাখোঁ, যে মই জিঅ'লজিটো বাৰু ঠিক আছে, কিন্তু মই এইটো সুধিছোঁ বা মই জানিবলৈ চেষ্টা কৰোঁ, যিটো ল'ৰাই হায়াৰ ছেকেণ্ডেৰীত অসমীয়া, ইংৰাজী, হিষ্ট্ৰী, এডুকেশ্যন, পলিটিকেল চায়েন্স পঢ়ি আহিলে সি ফিজিক্স ল'ব পাৰিব নোৱাৰিব? নিশ্চয় নোৱাৰিব। আৰু সি যদি লয়ো, আমি NEPৰ ফ্লেক্সিবিলিটিৰ দোহাই দি পেলাই যদি আমি ফিজিক্স দি দিওঁ ল'ৰাটোৱে বিচাৰিছে বুলি, ল'ৰাটোৱে সেই সময়ত তেওঁ জাজ কৰিব নোৱাৰিব পাৰে, লৈ ল'লে, তাৰপিছত তেওঁ কি হ'ব অৱস্থাটো? আমি সেই কাউন্সেলিংবিলাকো ৰাখিব লাগিব আৰু বুজাব লাগিব কথাটো। আৰু সেই আমি যদি ৰেগুলেশ্যনত সেই প্ৰি ৰিকুইজিটছটো ৰাখোঁ যে ফিজিক্স ল'বলৈ কাৰণে এটলিষ্ট ফিজিক্স, কেমেষ্ট্ৰি, মেথছ ৰয়েল কম্বিনেশ্যন বুলি আগৰ পৰা কয়, আৰু সেই মেথছ ফিজিক্স এটলিষ্ট তাৰ ভিতৰত আকৌ মেথছ ফিজিক্সটো আৰু বেছি। গতিকে মেথছ ফিজিক্স নথকাকৈ মেথছ ফিজিক্স লোৱাটো মই ভাবোঁ এটা ৰেষ্ট্ৰিকশ্যন থকা দৰকাৰ দেই। সেইটো কিছুমান ইউনিভাৰ্চিটিত আছে স্পষ্টকৈ, মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰো ৰেগুলেশ্যনত দেখিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিও দেখিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটি দেখিছোঁ। বিশেষকৈ প্ৰি ৰিকুইজিটছ বুলি এটা তেওঁলোকে কৰি থৈছে, তাত কিন্তু স্পষ্টকৈ লিখি থৈছে যে 12ত যদি সেই ছাবজেক্টটো, বিশেষকৈ ফিজিক্স মেথছৰ নিচিনা, কিন্তু এডুকেশ্যন নাই তেওঁ পঢ়িব পাৰে, সেইবিলাক দিগদাৰ নাই। হয়তো জিঅ'লজিও পাৰিব, জুলজিও হয়তো পাৰিব, কিন্তু এই ফিজিক্স মেথছৰ নিচিনা ছাবজেক্ট যদি নাথাকে, কিন্তু ইয়াত FYGPত লোৱাত তেওঁলোকে বাধা দি থৈছে। হয় ছাৰ, বহুখিনি কথাই আমি গম পাইছোঁ এতিয়া। ইতিমধ্যে ছাৰ আমাৰ 4 yearটো কমপ্লিট হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে মানে কি ধৰণৰ কেৰিয়াৰ পাথৱে ল'ব? সেইটোহে আচল কথা। আচ্ছা, তাৰ আগতে কিন্তু মই সেইটো ক'ম, মই এটা কথা নক'লে অকণমান এইটো মানে আধৰুৱা যেন লাগিব বুলি মই ভাবিছোঁ। সেইটো হৈছে কি, আমি যদি 4 year অনাৰ্ছ উইথ ৰিচাৰ্চ কৰোঁ, তাৰ কাৰণে কিন্তু ছাত্ৰ ছাত্ৰীসকলেতো নিজৰ
ইলিজিবিলিটি থাকিব লাগিব 7 পইণ্ট থাকিলে তেওঁলোকে পাৰিব কিন্তু ইনষ্টিটিউচনখনো ইলিজিবল হ'ব লাগিব সেইটো দিবৰ কাৰণে কেনেকৈ আগতে সুধিছোঁ আপোনাক যে আমাৰ ৰিচাৰ্চৰ কাৰণে আমাৰ শিক্ষকসকল কিমান সেইটো মানে বৰ দৰকাৰী কথা কাৰণ UGC এটা নেশ্যনেল কাৰিকুলাম এণ্ড ক্ৰেডিট ফ্ৰেমৱৰ্কত এটা স্পষ্টকৈ কৈ থৈছে যে এইসকল শিক্ষক শিক্ষয়িত্ৰীয়েহে মানে ডিজাৰ্টেশ্যনৰ গাইড হ'ব পাৰিব যিসকলৰ PhD গাইডশ্বিপৰ ৰিকগনিশ্যন আছে সেই পইণ্টটো এটা লিখিত হৈছে গতিকে অনাৰ্ছ উইথ ৰিচাৰ্চ কৰিবলৈ হ'লে তেওঁলোকে সেই প্ৰথম শিক্ষক শিক্ষয়িত্ৰীৰ সেইটো যোগ্যতাটো থাকিব লাগিব আৰু যিহেতু UGCয়ে কৈ থৈছে কাইলৈ পঢ়িলে যদি আমি সেই কথাটো নামানো ভৱিষ্যতে হয়তো টেকনিকেল কিবা অসুবিধা হ'ব পাৰে দেই মই সেইটো ৰুল আউট নকৰোঁ এতিয়াতো সময় সমাগত এতিয়াতো আহিলে আমাৰ আগষ্ট তাৰ কাৰণে এটা দিছে যে যদি সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টটোত দুটা কথা কৈ থৈছে তেওঁলোকে পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টটোত যদি সেই শিক্ষক নাই তেনেকুৱা এলিজিবল শিক্ষক নাই গাইড দিব পৰা তেতিয়া তেওঁলোকে বেলেগ এটা ডিপাৰ্টমেণ্টতো ডিজাৰ্টেশ্যন কৰিব পাৰিব যদি ইয়াত কোনোবা হিষ্ট্ৰী বা এডুকেশ্যনৰ ডিপাৰ্টমেণ্টে গৈ পেলাই ইকনমিক্সতো কৰিব পাৰিব সেই সুবিধাটো দিছে আৰু এটা সুবিধা দিছে মানে বেলেগ ইনষ্টিটিউচনতো পাৰিব সেইটো কাৰণে কিবা MOU কলাবৰেশ্যন কৰি বেলেগ ইনষ্টিটিউচনতো কৰাৰ ব্যৱস্থা তেওঁলোকে কৈ থৈছে আৰু কিন্তু সেইটো আমাৰ ৰেগুলেশ্যনে ক'ব লাগিব আকৌ UGCয়ে ক'লে নহ'ব আমাৰ ৰেগুলেশ্যনে সেইখিনি ফেচিলিটি প্ৰভাইড কৰিব লাগিব কিন্তু বেছিক সেইটো এটা পাৰ্ট হৈছে টিচাৰৰ সেই এলিজিবিলিটি ছেকেণ্ড থিং আমাৰ লেবৰেটৰী ফেচিলিটিজ ইনষ্ট্ৰাকশ্যনেল ফেচিলিটিজ ডিজাৰ্টেশ্যন এখন কৰিবৰ কাৰণে লাইব্ৰেৰী ফেচিলিটিজ বা সেই এডভান্স লেভেলৰ যিখিনি কাৰণ এইটো হৈছে এটা হাই লেভেল কোৰ্চৰ ভিতৰত আমাৰ লেভেল অফ কোৰ্চ যে আছে মানে 100 200 300 400 এইটো আমাৰ 400 লেভেলৰ কোৰ্চ পৰিব ডিজাৰ্টেশ্যনটো গতিকে 400 লেভেলৰ কোৰ্চ এটা হ'ব পৰাকে সেই ফেচিলিটিজখিনি কিন্তু ইনষ্টিটিউচনত থাকিব লাগিব গোটেই সুবিধা তেতিয়াহে এইটো হ'ব নহ'লে অকণমান হাফ ডান টাইপৰ হ'ব যেন আমি দেখা পাইছোঁ যে আমাৰ মহাবিদ্যালয়সমূহত সেই অভাৱবোৰ যথেষ্ট আছে আমাৰ প্ৰায়বিলাক মহাবিদ্যালয়তো সেই অভাৱ আছে গতিকে এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ সুবিধা লাভ কৰে অলপতে অসম চৰকাৰে এখন গুৱাহাটীত এখন সভাৰ আয়োজন কৰিছিলে তাতে আমাৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী ডাঙৰীয়া নাৰায়ণপুৰ ডাঙৰীয়াই কৈছিলে যে এই 4th ইয়াৰৰ কাৰণে যাৰ অসুবিধা আছে তেওঁলোকে কলাবৰেশ্যন কৰিব লাগিব বুলি কৈছিলে তেনেকৈ সেইটো আনুষ্ঠানিকভাৱে হয়তো কিবা আহিব তেনেকৈ আমি আগবাঢ়িব লাগিব তাৰ কাৰণে আমি কিছুমান গভৰ্ণমেণ্টে গাইডলাইনো দিব হয়তো ইউনিভাৰ্চিটিও হয়তো দিব গতিকে আমি তেনেকৈ শিক্ষক শিক্ষয়িত্ৰী বা আদাৰ ফেচিলিটিজ এইবিলাকত আমি সেইখিনি যদি আহৰণ কৰিব পাৰোঁ তেতিয়া আমি কৰিব পাৰিম নহ'লে কিন্তু ছাত্ৰ ছাত্ৰীক পুৰা জাষ্টিছ আমি দিব নোৱাৰিম যিটো জাষ্টিছ এতিয়া মই পিছৰ কথাটোলৈ যাওঁ নহয় যদি আমি 4th ইয়াৰটো কমপ্লিট কৰিব পাৰোঁ ছাকচেছফুলি 4th ইয়াৰটো ছাকচেছফুলি মানে যিসকলে 75% পায় তেওঁলোকে মই অকণ আগতেই কৈছিলোঁ PhDত এনৰোল হ'ব পাৰে আৰু তেওঁলোকে ইভেন নেট পৰীক্ষা JRF পৰীক্ষাও দিব পাৰে দি পেলাই তেওঁলোকে PhD কৰাৰ CSR নিচিনা ইনষ্টিটিউট মানে ৰিচাৰ্চ ইনষ্টিটিউটবিলাক IIT NIT এইবিলাকতো তেওঁলোকে এনৰোল হ'ব পাৰে সেইবিলাক অলৰেডি সেই ইনষ্টিটিউশ্যনবিলাকে নিজৰ এডভাৰটাইজমেণ্টবিলাক উলিয়াইছে তেওঁলোকে মুকলি কৰি দিছে এতিয়া তেওঁলোকৰ তাত ৰিচাৰ্চ বা এনৰোল হ'বৰ কাৰণে JRF পাবৰ কাৰণে মাষ্টাৰ ডিগ্ৰী নহ'লেও হ'ব তেওঁলোক FYGP যদি 75% পাই পেলাই যায় তেওঁলোক এলিজিবল সেইটো এটা সুবিধা এই কেৰিয়াৰ পাথটো তেওঁলোকৰ আছে আৰু এতিয়া ৰিচেণ্টলি এটা যিটো ৰেগুলেশ্যন হৈ আছে কিন্তু এতিয়াও সেইটো হেৰি হোৱা নাই পাব্লিছ হোৱা নাই মানে ড্ৰাফ্ট পৰ্যায়ত আছে মই সেইটো চাইছিলোঁ যে UGC অতি সোনকালে এইটো 25তে ইনিচিয়েটিভ লৈছিলে কিন্তু এতিয়ালৈকে আজিৰ ডেটত পাব্লিছ হোৱা নাই এতিয়া যিখন ৰেগুলেশ্যন যে হেৰি এছিষ্টেণ্ট প্ৰফেচৰৰ এলিজিবিলিটিৰ যিটো মিনিমাম কোৱালিফিকেশ্যন যিখন ৰেগুলেশ্যন ওলাব তাত এইটো বিষয় আনিছে এতিয়ালৈকে আমাৰ PG লাগিবই 55 লাগিবই নেট স্লেট বা PhD লাগিবই এইটো হৈ আছে 18 চনৰ মতে 25 চনত যিখন ড্ৰাফ্ট বনিছিলে এতিয়া হয়তো হ'লে 26 বুলি কৈ দিব তাত কিন্তু এই কথাটো সোমোৱাই দিছে মই চাইছিলোঁ তাত কৈছে যে 4 ইয়াৰ ডিগ্ৰী যি 75% পালে সেইটো UGC নৰ্মছ হৈ গ'ল তাৰ উপৰি তেওঁৰ নেট স্লেট আৰু PhD এইবিলাকৰ কথা আহিব তাৰমানে উইদাউট ডুইং PG এজন খুব ব্ৰাইট ভাল কেৰিয়াৰৰ ল'ৰা এজনে
কলেজ টিচাৰৰ বা ইউনিভাৰ্চিটি টিচাৰৰ চাকৰিত সোমাব পাৰিব, কিন্তু সেইখন ড্ৰাফ্ট পৰ্যায়ত আছে। হয়। সেইখন এতিয়াও এপ্ৰুভ হোৱা নাই, এপ্ৰুভেলৰ কাৰণে চলি আছে প্ৰক্ৰিয়া। সেইখন হ'লে কিন্তু সেই কেৰিয়াৰটো আমি চিন্তা কৰিব পাৰোঁ। আমাৰ এবছৰ কমকে আমি গ'ল, কিন্তু আমি এছিষ্টেণ্ট প্ৰফেচৰত সোমাওঁ। সেইটো এটা বৰ সুন্দৰ সুযোগ এটা ড্ৰাফ্ট হৈ আছে, মডিফিকেশ্যন হ'বও পাৰে, মানে কমপ্লিট ৰিজাল্ট নহ'বও পাৰে, তেনেকুৱা এটা সম্ভাৱনা আছে। গতিকে আমি এইটোৰ পৰা গম পালো যে কি 4 বছৰীয়া কোৰ্চটো যদি কৰা হয়, 4 বছৰটো যদি কৰা হয়, তেতিয়াহ'লে এটা ষ্টুডেণ্টে মাষ্টাৰ্ছত এবছৰ কমকে পঢ়িব। আৰু তাৰ কাৰণে মই এটা সুবিধাও কৈ দিছো যে এতিয়া আমাৰ ওচৰতে আমাৰ যিখন ইউনিভাৰ্চিটি সেইখনৰ কথাই কওঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে অলৰেডি 5 year ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম, মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰামটো কৰিছে। সেই প্ৰগ্ৰামটোত তেওঁলোকৰ মাল্টিপুল এণ্ট্ৰি, মাল্টিপুল এক্সিট, এই দুইটা বস্তু আছে। যিকোনো এজন ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়াৰত লৈ পেলাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ফাৰ্ষ্ট ইয়াৰত লৈ একেবাৰে 5 বছৰ সম্পূৰ্ণ কৰি PG কৰি ওলাই যাব পাৰে, নাইবা কোনোবা এজন ষ্টুডেণ্টে ছেকেণ্ড ইয়াৰতো সোমাব পাৰে, থাৰ্ড ইয়াৰতো সোমাব পাৰে, ফ'ৰ্থ ইয়াৰতো সোমাব পাৰে, ইভেন 5th ইয়াৰতো সোমাব পাৰে। এই আমাৰ যিখিনি 4 year PG FYGP কৰি ওলাব, তেওঁলোকৰ অনাৰ্ছ কৰাখিনিও আৰু অনাৰ্ছ উইথ ৰিচাৰ্চ কৰাখিনিও দুইখিনিয়ে কিন্তু 5th ইয়াৰত তেওঁলোকে লেটাৰেল এণ্ট্ৰি হিচাপে 5th ইয়াৰত সোমাব পাৰিব। সেইটো ব্যৱস্থা কিন্তু আছে, ফ্ৰী এক্সিট আৰু ফ্ৰী এণ্ট্ৰি, ফ্ৰী একদম, মানে মূল কথা। গতিকে আজি আমি ইমানখিনি কথা ছাৰৰ পৰা গম পালো, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় উপকাৰ হ'ব, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও উপকৃত হ'ব। গতিকে আমি আৰু বহু কথা জানিবলগীয়া আছে NEP 2020ৰ বিষয়ে। আমি যেতিয়া আমাৰ 4 বছৰীয়া পাঠ্যক্ৰমটো আৰম্ভ হ'ব, তেতিয়া হয়তো আমি বহুখিনি কথা শিকি গৈ থাকিব পাৰিম, আৰু আগন্তুক সময়তো আমি এই গোটেই কথাবোৰক লৈ আমি কিছু ব্যক্তিৰ সৈতে আমি আলোচনা কৰিম। আমাৰ ছাৰ আছে, আমাক সহায় কৰিব, ছাৰৰ সৈতে আমি আলোচনা কৰিম। আমি আশা ৰাখিছো ছাৰে আমাক দিহা পৰামৰ্শ ভৱিষ্যত সময়ত দিব। আৰু আজি আমাৰ এই বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পডকাষ্টত তেখেতৰ অহাৰ কাৰণে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি আমি এই পডকাষ্ট সামৰণি মাৰিছো। ময়ো অধ্যক্ষলে একালৰ ছাত্ৰ, কিন্তু অধ্যক্ষ ডক্টৰ হাজৰিকালে ধন্যবাদ জনাইছো মোক মতাৰ কাৰণে। আৰু ভাল লাগিছে কি একাডেমিক এটা ডিছকোৰ্চত এটা ভাগ লৈছো আজি, কথাবিলাক ক'বলৈ পাই ভাল লাগিছে। আৰু এইখিনি কথাই যদি কেনেবাকে 0.0000001% কাৰোবাক যদি সহায় কৰে, মই খুব আনন্দিত হ'ম। সেইখিনি হেৰি কৰি মই সামৰিছো। নমস্কাৰ, ধন্যবাদ, নমস্কাৰ।